কৰ্মবন্দিতাৰ আপুনি চাই আছে DY365 ডিজিটেল 2024 বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ আমি খহনীয়া দেখিবলৈ পাইছো বিজেপিক প্ৰত্যাহ্বান জনাই কংগ্ৰেছত বৃহৎ যোগদান কাৰ্যসূচী 2024 নিৰ্বাচনক লৈ এবাৰ বিভিন্ন দলে তৎপৰতা চলাইছে আৰু তাৰ পূৰ্বে আমি দেখিবলৈ পাইছো এতিয়া বিজেপিৰ বৃহৎ খহনীয়া 24 বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত কংগ্ৰেছত এনেদৰে এতিয়া ৰণদংকা এই মুহূৰ্তত জনাম সবিশেষ 2024 বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ দেখিবলৈ পোৱা গৈছে বৃহৎ খহনীয়া আৰু বিজেপিক প্ৰত্যাহ্বান জনাই কংগ্ৰেছত বৃহৎ যোগদান কাৰ্যসূচী 2024 বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত কংগ্ৰেছৰ ৰণদংকা বিজেপিৰ দল এৰি অৰ্ধ শতাধিক লোকে যোগদান কৰিলে কংগ্ৰেছত বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্যই 126টা সমষ্টিতে যুঁজ দিব 21 নিৰ্বাচনৰ পিছত AIDF বিজেপিৰ বি টিম হিচাপে কাম কৰি আছে আৰু আমি দেখিবলৈ পাইছো জ্যেষ্ঠ নেতা ৰিপুন বৰাৰ উপস্থিতিত যোগদান কাৰ্যসূচী গহপুৰ কংগ্ৰেছত বৃহৎ যোগদান কাৰ্যসূচী গহপুৰ কংগ্ৰেছ কাৰ্যালয়ত অনুষ্ঠিত এই বৃহৎ যোগদান কাৰ্যসূচী আৰু আমি দেখিবলৈ পাইছো যেহেতু নিৰ্বাচনৰ পূৰ্বে এনেদৰে বিজেপিত বৃহৎ খহনীয়া বহু লোকে অৰ্ধ শতাধিক নেতাই এতিয়া যোগদান কৰিছে বিজেপিত ক্ষমা কৰিব কংগ্ৰেছত যোগদান কৰিছে বিজেপি ত্যাগ কৰিছে বিজেপিক প্ৰত্যাহ্বান জনাইছে আৰু কংগ্ৰেছত এনেদৰে বৃহৎ যোগদান কাৰ্যসূচী 2024 বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত কংগ্ৰেছৰ এয়া ৰণদংকা বিজেপি দল এৰি অৰ্ধ শতাধিক লোকে যোগদান কৰিলে কংগ্ৰেছত বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্যই 126টা সমষ্টিতে যুঁজ দিব আৰু 21 নিৰ্বাচনৰ পিছত AIDF বিজেপিৰ বি টিম হিচাপে কাম কৰি আছে জ্যেষ্ঠ নেতা ৰিপুন বৰাৰ উপস্থিতিতে আমি এই বৃহৎ যোগদান কাৰ্যসূচী দেখিবলৈ পাইছো আৰু ইয়া গহপুৰত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী কংগ্ৰেছক আঁকোৱালি লৈছে বিজেপি ত্যাগ কৰিছে অসন্তুষ্টি প্ৰকাশ কৰা নেতাসকলে এনেদৰে বিজেপিক ত্যাগ কৰি কংগ্ৰেছক আঁকোৱালি লোৱা পৰিলক্ষিত হয় ইয়া কংগ্ৰেছৰ ৰণদংকা 2024 নিৰ্বাচনৰ পূৰ্বে য'ত বিভিন্ন দলে নিৰ্বাচনৰ বাবে তৎপৰতা চলাইছে নিৰ্বাচনী প্ৰস্তুতি তুংগত হৈ পৰিছে আৰু তাৰ মাজতে বিজেপি এৰিছে অৰ্ধ শতাধিক লোকে আৰু কংগ্ৰেছক আঁকোৱালি লৈছে কংগ্ৰেছত যোগদান কৰিছে আৰু গহপুৰত আমি দেখিবলৈ পাইছো বৃহৎ যোগদান কাৰ্যসূচী গহপুৰ কংগ্ৰেছ কাৰ্যালয়ত এই কাৰ্যসূচী 2024 বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ব্যাপক যথেষ্ট খহনীয়া আমি দেখিবলৈ পাইছো নিৰ্বাচনৰ প্ৰাকখনত এনেদৰে কংগ্ৰেছৰ ৰণদংকা য'ত কংগ্ৰেছক আচলতে আঁকোৱালি লৈছে বিজেপি ত্যাগ কৰিছে কংগ্ৰেছক অৰ্ধ শতাধিক লোকে এবাৰ আঁকোৱালি লোৱা আমি দেখিবলৈ পাইছো বিজেপি দল ত্যাগ কৰাৰ পিছতেই 21 নিৰ্বাচনৰ পিছত AIDF বিজেপিৰ বি টিম হিচাপে কাম কৰি আছে জ্যেষ্ঠ নেতা ৰিপুন বৰাৰ উপস্থিতিতে বৃহৎ যোগদান কাৰ্যসূচী কংগ্ৰেছত গহপুৰত যোগদান কাৰ্যসূচী চলা আমি দেখিবলৈ পাইছো Congress Jindabad 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 Gopur Congress Jindabad 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 Gopur Congress Jindabad 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 Ripun Bora Jindabad 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 Gopur Congress Jindabad 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 Gaurav Gogoi Jindabad 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 Rahul Gandhi Jindabad 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 Minoti Roy মোটামুটি আমাৰ 50 জনৰো অধিক তিনিখন মণ্ডল কংগ্ৰেছৰ পৰা আমাৰ কিছু কৰ্মকৰ্তা আহি বিশেষকৈ আমাৰ আমতলা মণ্ডল আৰু টেকুনবাৰী মণ্ডল আৰু ৰাঙলিয়াল মণ্ডল এই তিনিখন মণ্ডল কংগ্ৰেছৰ পৰা প্ৰায় 50 জনৰো অধিক কৰ্মকৰ্তা আহি তেওঁলোক কিছুমান সৰহভাগে বিজেপিৰ সমৰ্থক আছিল আগতে তেওঁলোকে আমাৰ কংগ্ৰেছ দলত যোগদান কৰিছে আৰু এই যোগদান আমাৰ চলি আছে আৰু চলি থাকিব ইতিমধ্যে ৰাজ্যিক পৰ্যায়তো আমাৰ বিভিন্ন যোগদান হৈ আছে মই আছিলোঁ বিজেপি দলত মই প্ৰথম ভোট দিয়াৰ পৰা বিজেপি দলতে আছিলোঁ আপোনাৰ নামটো শ্ৰী নাৰায়ণ দাস আমতলা পঞ্চায়ত মই আজি এই কংগ্ৰেছ দলত যোগদান কৰিবলগীয়া হ'ল কিহৰ কাৰণে আজি তেওঁলোকৰ কিছু মানে বিসংগতিৰ কাৰণে আজি মই কংগ্ৰেছ দলত মানে আজি যোগদান কৰিবলগীয়া হ'ল আৰু যিটো দলত এতিয়া যোগদান কৰিছোঁ সেইটো দলৰ মুক্ত আৰু যুক্তি সহকাৰে কৰ্ম কৰিব বুলি ভাবিহে আৰু তেনেকুৱা এটা দলৰ ওচৰত আমি যোগদান কৰিছোঁ আৰু তেওঁলোকে ৰিপুন ছাৰ ডাঙৰীয়াৰ নেতৃত্বত আমি যোগদান কৰিছোঁ আজি কিমানজনে জইন কৰিছে আজি মিনিমাম 50 জনে জইন কৰিছে আজি আমতলা পঞ্চায়তৰ পৰা আমি তিনজন আহিছিলোঁ
আমি আজি জইন কৰিলোঁ ছাৰৰ ওচৰত। ঠিক আছে আমি যি কৰিম মুক্ত কণ্ঠ কৰিম, সুদৃঢ় কৰিম। চালোঁ বিজেপিক ৰাস্তাৰ কাৰণে আমি কিমানবাৰ আমি দৰখাস্ত দিলোঁ বিজেপি বনাই দিম কওঁতে আজি 10টা বছৰ পাৰ হৈ গ'ল, কিন্তু আমাৰ ৰাস্তাটো আজিলৈকে বাৰিষা দিনত খোজকাঢ়িবই নোৱাৰে। আমাৰ ৰাস্তা ইমানহে বোকা হৈ যায়। সেইকাৰণে আমি আজি ভাবিলোঁ আজিৰ পৰা আমি কংগ্ৰেছ দলত যোগদান দিম আৰু ৰিপুণ বৰা ছাৰক কথাটো জনাম আৰু আমি তাৰ লগতে মিলি পেলাই কাম কৰিম বুলি আমি যোগদান দিছোঁ। আজি বিজেপিত কি পদবীত আছিল আপুনি? এনে সদস্য নিচিনা আছিল। বিজেপি কিয় বেয়া পালে? কিয় বেয়া পালে মানে এইয়ে কথা, এতিয়া 10 বছৰ হৈ গ'ল আমাৰ ৰাস্তাটো বনাই দিয়া নাই। মিনতি ৰয়